নলবাৰী বৰভাগৰ ভাঙৰা গোসাঁই থানত চলিছে ৩২ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। নলবাৰী জিলাৰ বৰভাগৰ ২ নং সোণকুৰিহাস্থিত ভাঙৰা গোসাঁই থানত ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে সাৰ্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। যজ্ঞৰ কাৰ্যসূচী হিচাপে সোমবাৰে দিনৰ ভাগত বেদস্তুতি পাঠ, জলযাত্ৰা, বেদী প্ৰদক্ষিণ, অগ্নিস্থাপন, আহুতি প্ৰদান, দিহানাম প্ৰদৰ্শন কৰা হয়। আনহাতে সন্ধিয়া আৰতি প্ৰদানৰ অন্তত অনুষ্ঠিত হয় নাগাৰানাম প্ৰদৰ্শন কাৰ্যসূচী। নাগাৰানামত পাঠক উৎপল সাগৰে সংগীবৃন্দৰ সহযোগত নাগাৰানাম পৰিৱেশন কৰি ধৰ্মবান ৰাইজক আপ্লুত কৰি তোলে। উল্লেখ্য যে বৃহস্পতিবাৰে সামৰণি পৰিব বৰভাগৰ ভাঙৰা গোসাঁই থানত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ কাৰ্যসূচীৰ। ২ নম্বৰ সোণকুৰিয়া ভাঙৰা গোসাঁই থানত অনুষ্ঠিত দা ত্ৰিংশতিতম সাৰ্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ আজি আমাৰ কাৰ্যসূচী চলি আছে। ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিস্তৃত কাৰ্যসূচীৰে আমি এই অনুষ্ঠান চলাবলৈ লৈছোঁ। ৩১টা বছৰ সফলতাৰে আমাৰ পৰিক্ৰমাখিনি সম্পূৰ্ণ কৰি লৈ এই বছৰ আমি এই ৩২তম বাৰ্ষিক এই মহাবিষ্ণু যজ্ঞভাগ আমি উদযাপন কৰিবলৈ লৈছোঁ। আজি এতিয়া দিনৰ গোটেইখিনি ধৰ্মীয় কাৰ্যসূচী আমাৰ ইতিমধ্যে সুন্দৰভাৱে চলি গৈছে আৰু এতিয়া নিশাৰ ভাগত আছে নাগাৰানাম। অহাকালিলৈ আমাৰ ঠিক তেনেকৈ দিনৰ ভাগত আহুতি প্ৰদান কৰা হ'ব আৰু ৰাতিলৈকে আমাৰ থাকিব ঢুলীয়া প্ৰদৰ্শন, বৰ্ণিবাৰী ঢুলীয়া দলৰ দ্বাৰা ধুনীয়া প্ৰদৰ্শন আৰু তাৰ পিছদিনা আমাৰ চতুৰ্থ দিনা থাকিব সাংস্কৃতিক অনুষ্ঠান নিশালৈ। আৰু এই ধৰণে আমাৰ কাৰ্যক্ৰমণিকাখিনি প্ৰস্তুত কৰা হৈছে আৰু শেষৰ দিনা আমাৰ ঠিক ১ বজাৰ লগে লগে আমি পূৰ্ণাহুতি প্ৰদান কৰিম আৰু তাৰপিছতে ভক্তপ্ৰাণ ৰাইজলৈ আমি খিচাৰি ভোগ পৰিৱেশন, ভোগ শান্তি এইবিলাক নিৰ্মালী এইবিলাক দিয়াৰ লগতে আমাৰ নিশালৈ আমাৰ সংকীৰ্তন পৰিৱেশন কৰি আমি কাৰ্যসূচী সমাপন কৰিম। আমি আশা ৰাখিছোঁ আমাৰ স্থানীয় ৰাইজ, বিশেষকৈ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ এই অঞ্চলৰ সমূহ ৰাইজ এই ধৰ্ম অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিব, লগতে আমাৰ এই অনুষ্ঠানত সহায় সহযোগিতা আগবঢ়াই আমি যাতে তেওঁলোকৰ পৰা সকলো ৰাইজৰ পৰা অনুপ্ৰাণিত হ'ব পাৰোঁ ভৱিষ্যতে এই কাৰ্যসূচী সুচাৰুৰূপে চলাই নিয়াৰ কাৰণে মই তাৰ কাৰণে সদৌতি ৰাইজৰ ওচৰত বিনম্ৰভাৱে কাতৰে অনুৰোধ জনাইছোঁ। বৰভাগৰ প্ৰতিবেদক বাৰ্তা A to Z।